প্ৰত্যেকটো বস্তুৰে পজিটিভ আৰু নেগেটিভ দুটা থাকে, কিন্তু আমি নেগেটিভটো বেছিকৈ চৰ্চা কৰোঁ, পজিটিভটো কমকৈ কৰোঁ। সেইটো কাৰণে আজি আমাৰ সমাজখন সদায় তললৈ গৈ। হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। পৰীক্ষাবোৰ চবৰে ভালে গৈছে চাগৈ। আজি এই ভিডিঅ'টোত কোনো ধৰণৰ মই ইয়াত আজি NCERT টেক্সট বুক একো নপঢ়াওঁ, কিন্তু আজি সৰু সৰু কথা কিছুমান আমি পাতিবলৈ আহিছোঁ, মই ক'বলৈ আহিছোঁ। তোমালোক সকলোৱে জানাই, মই কেতিয়াবা তোমালোকক মাজে মাজে কওঁ যে মোৰ আৰু কিছুমান বহুত লক্ষ্য আছে নতুন সমাজখনক লৈ। তো কেনেকুৱানো সেইবোৰ, তাৰে এটা সৰু কথা, কিছুমান কথা যিটো আমাৰ সমাজত বৰকৈ আজিকালি দেখা পোৱা নাযায়, সেইটো অলপমান মন কৰিবলগীয়া কথা। কেনেকুৱা ধৰণৰ হৈ গৈছে সেইটো তোমালোকে এপাক চাবা। এনেকুৱা হৈছে, আমাৰ সমাজখনত আজি সকলো বস্তুৰ এটা এৱাৰনেছ আহি পৰিছে। যিকোনো ধৰণৰ বস্তুৰ এটা এৱাৰনেছ আহিছে। লাইক আমাৰ সমাজত এতিয়া প্লাষ্টিক ৰিমুভেলৰ ওপৰত এটা এৱাৰনেছ আহিছে। আমাৰ সমাজত এতিয়া বৰ্তমান হেল্থ ইঞ্চুৰেঞ্চৰ এটা এৱাৰনেছ আহিছে। আগতে মানুহে নাজানিছিলে হেল্থ ইঞ্চুৰেঞ্চ কি, বা প্লাষ্টিক যে ৰিমুভ কৰিব লাগে আমাৰ সমাজৰ পৰা, সেই বস্তুবোৰৰ ওপৰত আগতে এৱাৰনেছটো নাছিলে। বা আমি যে ৱাটাৰ আমি ছেভ কৰিব লাগে, সেইবোৰৰ ওপৰতো এটা এৱাৰনেছ আমাৰ নাহিছিলে, কিন্তু বৰ্তমান সমাজত লাহে লাহে আহিব লৈছে। কিন্তু এটা বস্তু যদি তোমালোকে মন কৰা, আজি হেল্থ ইঞ্চুৰেঞ্চৰ কথা আহি গ'ল, আজি প্লাষ্টিক ৰিমুভেলৰ কথা আহি গ'ল, আজি ৱাটাৰ ছেভৰ কথা আহি গ'ল, কিন্তু চবতকৈ ইম্পৰ্টেণ্ট এটা বস্তু যিটো আমাৰ সমাজখনত আজি এটা এৱাৰনেছ অহা নাই, সেই বস্তুটো বহুতে মন কৰা নাই, যিটো মই মন কৰিছোঁ। তাতো বহুত হয়তো চৰকাৰৰে হওক বা বেলেগৰে হওক, মই সেইটো ডাইৰেক্টলি ক'বলৈ নাযাওঁ, কাৰণ সেইটো হয়তো ডাইৰেক্টলি ক'বলৈ গ'লে কিছুমানে আকৌ মোৰ ওপৰত ব্লেম কৰিব, কিন্তু আল্টিমেটলি কথাটো তেনেকুৱাই, তোমালোকে এনালাইচিছ কৰি নিজে চাবা। মই এজন টিচাৰ হিচাপে মোৰ দায়িত্ব আছে যে মই সমাজখনক এটা ৰাইট ৱে, এটা শুদ্ধ দিশ দেখাই যাম। কাৰণ কেলৈ সকলোবোৰ মানুহ আহে আৰু মৰি যায়, কিন্তু কৰি যায় কি? একোৱে কৰি নাযায়। নিজৰ কাম, নিজৰ খোৱা বোৱা আৰু সকলোতে থাকি গুচি যায়, আৰু মানুহ হিচাপে জন্ম ল'লে মানুহ হিচাপে মৰি গুচি যায়। কিন্তু মোৰ সেইটো এইম নহয়। মোৰ সম্পূৰ্ণ এইম এটাই আছে। আজি বহুতে কয় যে, আমাৰ দেউতাক কয় যে তোমাৰ ল'ৰাই গ্ৰেড 3 এক্সাম কিয় নিদিলে, তোমাৰ ল'ৰাই আমুক এক্সাম কিয় নিদিলে, SI ওলাইছে, ইটো ওলাইছে, সিটো ওলাইছে, সি টিউশ্যন কিয় কৰি আছে। ঠিক আছে, তো সেইটো এটা উত্তৰ যে চবৰে এটা পাৰ্চনেলিটি আছে, সকলোৰে এটা প্ৰাইভেটাইজেশ্যন এটা কথা আছে। মোৰ ইচ্ছা নাই সেইটো প্ৰতি। ঠিক আছে, মই সমাজখনক এটা বেলেগ দৃষ্টিৰে চাওঁ। মোক সেইটো মন নাই যে ৰাতিপুৱা শুই উঠি চাকৰি কৰিব গ'লোঁ, আহিলোঁ, ঘৰ পালোঁ, ঘৰত সময় অকণমান দিলোঁ, ৰাতি সময়ছোৱা, আকৌ ৰাতিপুৱা গ'লোঁ। মই সেইটো নিবিচাৰোঁ। মোক অলপমান বেলেগ লাগে। আৰু মই ভাবোঁ যে প্ৰত্যেকজন মানুহৰে নিজৰ ঘৰখনৰ প্ৰতি কিছুমান দায়িত্ব আছে, নিজৰ সমাজখনৰ প্ৰতি এটা দায়িত্ব আছে। ঘৰখনৰ প্ৰতি দায়িত্ব যোনে মোক চিনি পায় সকলোৱে গম পায় মোৰ ঘৰখনৰ প্ৰতি দায়িত্ব ভালকৈ, বা মই নিজে ক'লে বেয়া হ'ব, কেনেদৰে মই ঘৰখনৰ প্ৰতি থকা দায়িত্ব অৱলম্বন কৰি আছোঁ সকলোৱে ভালকৈ দেখিছেই। কিন্তু তাৰ উপৰিও মই সমাজৰ প্ৰতি কিছুমান কাম কৰিব বিচাৰোঁ। সমাজৰ প্ৰতি এক নম্বৰ কথা হৈ গ'ল, কিছুমান অন্ধবিশ্বাস মই দূৰ কৰিব বিচাৰোঁ। আৰু এইটো সম্পূৰ্ণ নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই হওক। আজি পুৰণা যিখিনি মানুহ আছে, বা মোৰ দেউতা, মোৰ মা, ককা, যিখিনি তেনেকুৱা লেভেলৰ মানুহ আছে, তেওঁলোকক আজি যদি মই এই কথাবোৰ বুজাবলৈ যাওঁ, তেওঁলোকে হয়তো বুজি নাপাব বা বেয়া পাব পাৰে। কিন্তু তোমালোক যিহেতুকে উঠি আহিছা, মোৰ এটাই সেইটো লক্ষ্য যে মই মোৰ ল'ৰা ছোৱালীখিনিৰ সহায়ত এখন নতুন, এখন ভাল, এখন ভদ্ৰ, এখন শিক্ষিত সমাজ যাতে মই গঢ়ি উলিয়াব পাৰোঁ। আৰু বিগত 4 বছৰত মই প্ৰায় 2000 মানুহৰ ওপৰত ৰিচ কৰিছোঁ, আৰু সেই 2000 ঘৰৰ ওপৰৰ মানুহে মোৰ লগত লগ হৈছে, আৰু যি মোক বুজি পায় তেনেকুৱা তেওঁলোকো মোৰ লগত লগ হৈছে, আৰু তেওঁলোকক দেখি ভাল পাইছোঁ যে তেওঁলোকেও নিজৰ ইম্প্ৰুভমেণ্টৰ ওপৰত কাম কৰিছে। কিন্তু আমি এটা কথা দেখিবলৈ পোৱা যায় আমাৰ সমাজত, যে আমাৰ যিবোৰ চলি আছে বৰ্তমান, যিবোৰ আমাৰ কাম চলি আছে, তাৰ মাজত এটা কথা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ফেক্টৰ হৈ পৰিছে, যে আমি আমাৰ হেল্থটোৰ ওপৰত কোনো ধৰণৰ কাম কৰা নাই। ৰাতিপুৱা শুই উঠিবৰ পৰা ধৰি আমি অকল আমাৰ বাহ্যিকতা জীৱনৰ লগতেই জড়িত হৈ আছোঁ, কিন্তু হেল্থৰ ওপৰত আমি কোনো ধৰণৰ কামেই কৰা নাই। ইভেন ময়ো সম্পূৰ্ণ কাম হেল্থৰ ওপৰত কৰা নাই।
অলপ কৰিছোঁ, মই এক্সাৰচাইজ কৰোঁ, কিন্তু তাৰ লগতে আগৰ দিনত কি হৈছিলে, আগৰ দিনত মানুহে কাম কৰে, আজিকালিৰ দিনত ফিজিকেল যিটো লেবাৰ, যদি আজিকালি ফিজিকেল কামখিনি আজিকালি নাইকিয়া হৈ গ'ল। আজিকালি ল'ৰা ছোৱালীখিনিতো আজিকালি প্ৰায় খেলা বন্ধ কৰি পেলাই গেমত ল'ব ল'লে। যিখিনি খেলিছে বৰ ভাল কথা, তোমালোকৰ বহুত ভাল কথা। গেম মানে মোবাইল ছেক্টৰলৈ নাহি যে তোমালোকে দৌৰি মেলি ফুটবল খেলিছা, ক্ৰিকেট খেলিছা, সেইবোৰ তোমালোকৰ ভাল কথা। কিন্তু কিছুমান এচাম এনেকুৱা হৈ পৰিছে যি অকল মোবাইলত গেম। তো সেইসকলৰ কাৰণে অলপমান কিন্তু অসুবিধা হৈছে, কাৰণ ফিজিকেল এক্টিভিটি একদমেই নাইকিয়া হৈ গ'ল। আৰু ফিজিকেল এক্টিভিটি নাইকিয়া হৈ যোৱাৰ কাৰণে কি হৈছে, আমাৰ বেমাৰ হ'ব লৈছে। বুজি পাইছানে? আৰু সেইটোৰ ওপৰত কোনো ধৰণৰ চৰকাৰে হওক বা বেলেগৰে হওক কোনো ধৰণৰ এৱাৰনেছ কিয় অহা নাই? আজি জিমটোৰ ওপৰত আজি বৰ এটা চৰ্চা নাই। জিমটোলৈ আজিকালি কি হয়, জিমটোলৈ গ'লে সদায় মানুহে এটা বেয়া দিশ দেখাই আছে, তাৰ এটা নিগেটিভ ছাইড দেখাই আছে। নিগেটিভ ছাইডটোৰ লগতে পজিটিভো থাকে। প্ৰত্যেকটো বস্তুৰে পজিটিভ আৰু নিগেটিভ দুটা থাকে, কিন্তু আমি নিগেটিভটো বেছিকৈ চৰ্চা কৰোঁ, পজিটিভটো কমকৈ কৰোঁ। সেইটো কাৰণে আজি আমাৰ সমাজখন সদায় তললৈ গৈ। আমি সদায় পজিটিভ দিশ চাব লাগে। নিগেটিভ দিশ কি দেখায়? জিমলৈ গ'লে ল'ৰাকো হ'ব, মানে খঙাল হ'ব ল'ৰা, খঙাল হ'ব, কাজিয়া কৰিব যায় তাইৰ লগত, সেইবোৰ নিগেটিভ দিশ দেখাই দিয়ে। লগতে কি বুলি কয় যে হাৰ্ট এটেক হ'ব, ইটো হ'ব, সিটো হ'ব, তেনেকুৱা ধৰণৰ কিছুমান বস্তু দেখাই দিয়ে। কিন্তু যে জিমলৈ গ'লে যে তোমাৰ শৰীৰ ভালে থাকিব, প্ৰথম কথা তুমি যিখিনি বস্তু বেয়া বস্তু খাই থাকে, আজিকালি দেখা যায় যে ল'ৰাখিনিয়ে শিখৰ, কেপি, গুটখা, এইবোৰ মদ ভাংটো কথাই নাই, পূৰা জাৰি থাকে, এলকহলিক পূৰা। সেই বস্তুখিনিৰ পৰা তোমালোকে লাহেকৈ আঁতৰি গুচি যাবা। জিমলৈ যেতিয়াই গুচি যাবা তেতিয়াই তুমি এটা কথা তোমাৰ মনলৈ আহি যাব যে মই হেল্থটোৰ প্ৰতি এটা ভাল কাম কৰিব লাগে, মোৰ হেল্থটো ভালকৈ ৰাখিব লাগে। তো যেতিয়া তুমি গম পাই যাবা যে হেল্থ ভালকৈ ৰাখিব লাগে, তুমি যোনে খায়, এলকহলিক যোন হয় তেওঁলোক প্ৰথমতে এলকহলটো এৰি দিব। গুটখা, চিগাৰেট, বিড়ি এইবোৰ চব বন্ধ হৈ যাব, মানে এলকহলৰ মাৰ্কেটটো টোটেলি ডাউন যাব। 2 নম্বৰ, গুটখা, চিগাৰেট, বিড়ি সেইখিনি মাৰ্কেট ডাউন যাব। তাৰপিছত যদি সেইখিনি মাৰ্কেট ডাউন যাব, 2 নম্বৰ কথা তোমালোকৰ বেমাৰ কম হ'ব। বেমাৰ কম হ'লে তোমালোকৰ কি হ'ব? বেমাৰ যদি কমকৈ নাহে, ডক্টৰৰ ওচৰলৈ যোৱাটো কম হ'ব। ফাৰ্মাচিষ্টখিনি, আমাৰ যিখিনি ফাৰ্মা ইণ্ডাষ্ট্ৰি আছে, তেখেতলোকৰ বিজনেছ ডাউন হ'ব। দেন যদি স্বাস্থ্য ভালে থাকে, সকলোৱে যদি নিজক নিজে বুজি পায়, তেনেহ'লে কাজিয়া পচালো কম হ'ব, আমাৰ কোৰ্টৰ ব্যৱসায় ডাউন হ'ব, নহয় জানো? এডভকেটৰ ব্যৱসায় ডাউন হ'ব। সেইকাৰণে আমাৰ এই যিবোৰ এৱাৰনেছ, সেইবোৰ অলপমান আমাৰ সমাজত কমকৈ হ'ব লৈছে, যিটো বহুতেই ইম্পৰ্টেণ্ট। আমাৰ যিখিনি উপৰুৱা মানুহ আছে, যিখিনি উচ্চ মানে কি কয়, আমাৰ যিখিনি একদম ধনী মানুহ আছে, ধনী মানুহখিনিয়ে কি কৰিছে, এই বস্তুখিনিৰ ওপৰত এইখিনি বস্তু মানে লুকুৱাই থৈ দিছে, ওপৰলৈ নাহক বুলি লুকুৱাই থৈ দিছে। আৰু তাত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰো হয়তো কিবা কিবি আছে, সেইটো বিষয়ে কথা ক'বলৈ মই নাযাওঁ। কিন্তু এই বস্তুটো এটা চৰ্চিত বিষয়, যিটো আমি চৰ্চা কৰিব লাগে। আমি নিজেই অকণমান এনালাইচিছ কৰিব লাগে যে আমাৰ সমাজখনত ঘটনাটো কি ঘটি আছে। মোৰ উদ্দেশ্য পঢ়োৱাৰ লগতে তোমালোকক ৰাইট দিশ, এটা উচিত দিশ দেখুওৱা। তো উচিত দিশ মই দেখাম। সংবিধানৰ নিয়মৰ মতে মই সকলোবোৰ কথা ক'ব পাৰোঁ, আৰু সেইমতে মই কৈছোঁ যে আমি এই হেল্থত অকণমান মন দিব লাগে। সেইটো একদম পূৰা বহুত ইম্পৰ্টেণ্ট হৈছে। তো তোমালোকে কি ভাবা মোক এটা কমেণ্ট কৰি জনাবা যে হেল্থটোক আমি একচুৱেলি ভালকৈ ল'ব লাগে নে নালাগে, জিমত আমি যাব লাগে নে নালাগে, তাৰ বেয়া দিশটো আঁতৰাই আমি ভাল দিশটো লৈ আমি সেইখিনি কাম কৰিব লাগে নে নালাগে, তোমালোকে এটা কমেণ্ট কৰি মোক জনাবা। আৰু যদিহে ভিডিঅ'টো তোমালোকে অলপমান ভাল বুলি ভাবিছা, তেনেহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিবা, যাতে এই এৱাৰনেছবোৰ অলপ আহক, অলপমান মানুহৰ চকু ফুৰোক, যাতে যোনে কিবা এটা কৰিছে তেওঁলোকো যাতে ৰৈ যাওক, অলপমান সমাজখন যাতে শুধৰণি লৈ আহক। সেইটোৱে আজি এই ভিডিঅ'টোৰ মটিভ আছিলে। সকলোকে শ্বেয়াৰ কৰিবা, যদিহে ভাল পাইছে লাইক কৰি পেলাই মোক উৎসাহ দিবা। আজিলৈ এইটো ভিডিঅ' ইমানতে। বাকী আমাৰ NCERT সকলোবোৰ ক্লাছ সোনকালেই আৰম্ভ হৈ আছে, তো তোমালোকে মোৰ লগত থাকিবা, সকলোবোৰ ইনফৰ্মেশ্যন পাই যাবা।